প্ৰিয় এটি ভাওনাৰ মহিলাৰ চৰিত্ৰ সীতা সীতা আৰু মালতী এই বৰ্ষত এই দুইটা চৰিত্ৰই কৰিছিলোঁ বিৰাট সাংঘাতিক দুটা ব্যতিক্ৰমী চৰিত্ৰ সীতা চৰিত্ৰটো গহীন মালতী চৰিত্ৰটো খুহুতীয়া সীতা চৰিত্ৰটো বৰ্ণনা কৰিছোঁ পিতৃৰ দ্বাৰা আয়োজিত মোৰ স্বয়ম্বৰ সভাত ভংগ কৰি সৰধনু পুৰুষোত্তম ৰামে পত্নীৰূপে লাভ কৰিলে এই জনক নন্দিনী এই পৃথিৱীৰ প্ৰতিগৰাকী নাৰীৰ মনোজগতত যিজন আদৰ্শ পুৰুষে কৰে বিচাৰণ লাভ কৰি তাতোতকৈও গুণৱান স্বামী ইক্ষ্বাকুকুলৰ পুত্ৰবধূৰূপে আজি মই পাইছোঁ স্বীকৃতি কালিলৈ মোৰ পিতৃতুল্য শহুৰ দেউতাই ৰাজ্যাভিষেকত কৰাব স্বামী কিন্তু পুৱতি নিশা দেখা পোৱা কিছুমান অদ্ভুত সপোনৰ বাবে মোৰ মন একেবাৰে বিষাদ কঠোৰ এই সপোনে বাৰু মোৰ বাবে কি সংকেত কৰিছে বহন আহিব নেকি অমংগল মোৰ জীৱনলৈ নামি নাই এনে কথা ভাবি মই মনোকষ্ট নিদিওঁ নিজকে যাওঁ ভগ্নীগণৰ সমে কৰি আলোচনা শান্ত কৰোঁ মোৰ অস্থিৰ মনক ওলাই যাম